নিশা মহানগৰীৰ ভিন্ন স্থানত পৌৰ নিগমে চলাই উচ্ছেদ অভিযান কমাৰ্চ পইণ্টৰ লগতে আন কেইবাটাও স্থানত উচ্ছেদ অভিযান চলোৱা হয় বিশেষকৈ স্বাধীনতা দিৱসৰ পূৰ্বে নিৰাপত্তাজনিত কাৰণতে পৌৰ নিগমে চলাই এই অভিযান আমি দেখুৱাইছো আপোনালোকক দৃশ্য কেইবাখনো এক্সকাভেটৰ লৈ এনেধৰণে পদপথৰ বহু সংখ্যক ব্যৱসায়িক প্ৰতিষ্ঠান সেই স্থানৰ পৰা উচ্ছেদ কৰে 14 আগষ্ট পৰ্যন্ত এই উচ্ছেদ অভিযান চলিব জিএমচিয়ে ভাঙি দিলে পদপথৰ এইদৰে কেইবাখনো দোকান পদপথৰ দোকানী বা ফুড কোৰ্টৰ গৰাকীয়ে নিশা 10 বজালৈকেহে খুলিব পাৰিব এই দোকানসমূহ 10 বজাৰ পাছত নিজৰ লগতে লৈ যাব লাগিব দোকানসমূহ জব্দ কৰা সামগ্ৰীসমূহ পৌৰ নিগমৰ কাৰ্যালয়ৰ পৰা ঘূৰাই দিব স্বত্বাধিকাৰী সমান্তৰালকৈ দ্বীপ বাহনৰ বাদে পুনৰ ই-ৰিক্সাৰ বিৰুদ্ধে অভিযান চলিব এই ৰিক্সাসমূহৰ বাবে মহানগৰীত যান-জঁটৰ সৃষ্টি হোৱাৰ অভিযোগ বহিৰাজ্যৰ পৰা অহা ফালুদা বাহনসমূহৰ বিৰুদ্ধেও অভিযান চলাব জিএমচিয়ে আমি দেখুৱাইছো আপোনালোকক যাতে পথসমূহ মুকলিকৈ ৰাখিব পাৰি পদপথত যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান বহে সেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে যাতে 15 আগষ্টৰ প্ৰাক মুহূৰ্তত যান-জঁটৰ সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে ভিৰ যাতে নাবাঢ়ে তাৰ বাবে অভিযান এক প্ৰকাৰ আৰম্ভ কৰিছে পৌৰ নিগমে এক প্ৰকাৰ উচ্ছেদ অভিযান চলাইছে এইদৰে পৌৰ নিগমে পদপথত থকা সেই বাহনসমূহ এনেদৰে এক্সকাভেটৰৰ জৰিয়তে ভাঙিও পেলায় কমাৰ্চ পইণ্টৰ লগতে আন কেইবাটাও স্থানত কালি নিশাৰ ভাগত উচ্ছেদ অভিযান চলোৱা হয় নিৰাপত্তাজনিত কাৰণতে পৌৰ নিগমে এই অভিযান অব্যাহত ৰাখিছে 14 আগষ্ট পৰ্যন্ত এই অভিযান চলি থাকিব ফুড কোৰ্টসমূহৰ গৰাকীয়ে নিশা 10 বজালৈকেহে খুলিব পাৰিব অৰ্থাৎ 10 বজালৈকেহে গ্ৰাহকৰ ভিৰ সেই স্থানত ৰাখিব পাৰিব তাৰ পাছত আৰু নোৱাৰিব 10 বজাৰ পাছত সকলো সামগ্ৰী নিজৰ লগত লৈ ফুড কোৰ্টসমূহ লৈ তাৰ পৰা আঁতৰি যাব লাগিব অন্যথা উচ্ছেদ চলাব পৌৰ নিগমে এটা যিসমূহ সামগ্ৰী কালি নিশাৰ ভাগত লৈ গৈছে সেই সামগ্ৰীসমূহ পৌৰ নিগমৰ কাৰ্যালয়ত আছে স্বত্বাধিকাৰী গলে ঘূৰাই দিয়া হ'ব বুলিও জনাইছে ফালে দ্বীপ বাহনৰ বাদে ই-ৰিক্সাৰ বিৰুদ্ধে অভিযান চলোৱা হ'ব বুলি জানিবলৈ পৰা গৈছে মহানগৰীত কিয়নো ই-ৰিক্সাসমূহৰ বাবে মহানগৰীত যথেষ্ট যান-জঁটৰ সৃষ্টি হোৱাৰ অভিযোগ আৰু বহিৰাজ্যৰ পৰা অহা একাংশ ফালুদা যিসমূহ বাহন সেই বাহনসমূহৰ বিৰুদ্ধেও অভিযান চলাব অভিযান আসলতে 15 আগষ্ট সমাগত 15 আগষ্টৰ কাৰণে এবাৰ আমাৰ প্ৰশাসনৰ পৰা পুৰা এটা সজাগতামূলক আমি ব্যৱস্থা কৰি আছো যাতে কোনো কোটামূলক ঘটনা তেওঁলোকৰ নঘটে যদি এনেকুৱা যদি ফুটপাথৰ ওচৰত বা ৰাস্তাত এনেকুৱা ফুটকাট থৈ যায় যদি এনেকুৱা অঘটন ঘটে তেতিয়াহ'লে জিএমচিক বা প্ৰশাসনক দখিব সেইকাৰণে আমাৰ কমিশনাৰ বাইদেউ এমএছ লক্ষ্মীপ্ৰিয়া বাইদেউ আমাক এখন অৰ্ডাৰ দিছে আমি যোৱা 30 তাৰিখৰ পৰা এই অভিযানটো চলাই আছো আজি আমাৰ 2 তাৰিখ হৈ গ'ল আজি আমি 4 নিশা ইয়াত কণ্টিনিউৱাছ অভিযান চলাই আছোঁ আমি চালুকবাৰী কৰিলোঁ খানাপাৰা কৰিলোঁ আমি জয়ানগৰ কৰিছোঁ জিয়াষ্ট্ৰত কৰিছোঁ আৰু যিখিনি পাৰোঁ আমাৰ যিখিনি কমিশনাৰ বাইদেউ যিখিনি অৰ্ডাৰ মৰ্মে আমি সেইখিনি নিয়ম নিশ্চয় পালন কৰি আছোঁ আৰু নিশাটো আমি গোটেই মোটামুটি 2-3 বজালৈকে এনেকৈ ফুটকাৰ্টৰ ওপৰত অভিযান চলাইছোঁ আৰু তেওঁলোকক আমি দিনৰ ভাগত সকীয়াই দিছোঁ যে আপোনালোকে দোকান কৰক কিন্তু ৰাতি 9-10 বজাত যাতে কোনো ৰাস্তাত দোকান নাৰাখে কাৰণ ৰাস্তাত যদি দোকান ৰাখে কিবা এটা যদি অঘটন ঘটে তাৰ কাৰণে জিএমচি বা প্ৰশাসনক দখিব দ্বিতীয় কথা আমি এনেকৈ এখন দোকান যদি ৰাখি থৈ যায় আমাৰ জিএমচি ফালৰ পৰা কোনো ইয়াত ঝাৰু মাৰা বা তেনেকুৱা কোনো প্ৰভিজন নাথাকে আৰু এইটো আচলতে আমি ইয়াত কোনো লাইচেঞ্চ নাই তেওঁলোকৰ এইটো অবৈধ বুলিয়ে ক'ম আমি ইয়াততো আমি তেওঁলোকক লাইচেঞ্চ দিব নোৱাৰোঁ আৰু তেওঁলোকৰ দুখীয়াই মানুহ তথাপিতো আমি যিখিনি দায়িত্ব এইখিনি আমি পালন কৰি আছোঁ তেওঁলোকক জনাই দিছোঁ যে আপোনালোকে দোকান কৰক কিন্তু ৰাতি 10 বজাৰ আগত যাতে ৰাস্তাটো খালী কৰি থয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ